হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আহিছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম পুখুৰীৰ মাজৰ পৰা, আৰু এইফালে হাল বাই থকা হৈছে খেতিৰ কাৰণে। খেতি উলিয়াই আছে বোলে, হাল বাই আছে, কিবা কিবি লগাব লাগিব ইয়াতে। আৰু এইফালে ইয়াতে বিলাহী পচাবৰ কাৰণে মই মেৰামতি কৰি আছোঁ ইয়াতে, আৰু এডোখৰ তলি এইফালে অলপ আঁতৰত উলিয়াই আছোঁ। তো ইয়াতে বিলাহী পচাব লাগিব। তো এইবিলাক হাল চাল বাই আছোঁ এতিয়া, কিবা কিবি খেতি লগাব লাগিব। ধান চান কটা হৈ গ'ল অলৰেডি। তো আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় ভালেই। তো মোৰ কিছুমান লাগি থকা খেতিও আছে, আপোনালোকক দেখাইছোঁ বাৰু। আৰু এইফালে বেঙেনা পুলি ৰোপণ কৰিছোঁ। এতিয়া বেঙেনা ছাগলী শিঙীয়া বেঙেনা। তো এইফালে এইডোখৰত ছাগলী শিঙীয়া বেঙেনা সেই তালৈকে ৰোৱা হৈছে। আৰু এইফালে পানীলাও হেন্দালি এইফালে পুখুৰী পদো দিছোঁ। এই কাম চলি আছে, আধাখনে হৈ আছে এইফালে বাৰু। তো এইফালে ইয়াত আছে বেঙেনা পুলি, ইয়াত প্ৰায় কলি মাৰিছে। আৰু কোনোবা এয়া আপোনালোকে দেখিব পাৰিছে, এয়া দেখিছেনে, কলি মাৰিছে। এইটো ছাগলী শিঙীয়া বেঙেনা কাঁইট আছে। তো এই বেঙেনা পুলি মানে ইয়াত অকণমান আগতীয়াকৈ ৰুইছিলোঁ, এডোখৰ তলিডোখৰ হৈ আছিলে। তো বেঙেনা এডোখৰ লাগিছে আৰু প্ৰায় কলি ওলাইছে। আৰু ইফালে পানীলাও হেন্দালি, সেয়া পূৰা মই ঘৰলৈকে একদম ইয়ালৈকে পূৰা পানীলাও দি দিছোঁ। হেন্দালিখন মানে এইফালে আনি আছোঁ, আৰু যিমানে হেন্দালি বগাই গৈ আছে মই সিমানে আনি আছোঁ। এয়া পানীলাও এই কালি বজাৰত বিকিবলৈ নিলোঁ। তো এয়া এইবোৰ কলিবিলাক দেখিব পাৰিছে সেয়া ইয়ালৈকে। তো এইবাৰ লাগনটো পিছে ইমান এটা নাই, অলপ লাগনটো কম। তো হ'লেও ইমান নাইকিয়া নহয় বাৰু, আছে এইফালে। তো বগাই গৈ আছে, এইফালে বহাই গৈ আছোঁ, আৰু আনি আছোঁ অলপকৈ ইয়ালৈকে আনি আছোঁ। এইফালে আকৌ দিছোঁ, আকৌ এখন মানে এয়ামান পাই যাবহি চাগে, ইমানমান পাই যাবহি। তো এইফালে তিয়ঁহ গছ আগতে মই দেখুৱাইছিলোঁ, প্ৰায় এডোখৰ ফিনিছ। মই এডোখৰ তিয়ঁহ দুভেটিয়ে দিছিলোঁ। তো এতিয়া মানে তিয়ঁহ বহুত দাম, কিন্তু বহুত মজা লাগিছে। কালি বজাৰত বিকিলোগৈ 80 টকা কিলো বেছি, সেইকাৰণে অলপ সকাহ পাইছোঁ খেতি কৰিবলৈ। তো এডোখৰ হ'লেও এতিয়াও মাল ওলাই আছে, সেইবিলাক দেখিব পাৰিছোঁ, সেইবিলাক লাগি আছে কলি, এতিয়াও মাল ওলাই আছে ইয়াত। আৰু এইফালে ধনিয়া প্ৰায় মই 3 কুটামান ছটিয়ালোঁ। অৱশেষত এতিয়া গজিছেগৈ, আৰু এতিয়া ধনিয়া ওলোৱা টাইমো বাৰু। তো এইফালে এখন হৈ গ'ল কেৰেলা হেন্দালি। তো কেৰেলা সেয়া ওপৰত লাগি আছে, তলতে সৰিয়হ দিয়া আছে। এইফালে লাই শাক আছে, পূৰা সৰিয়হ। এই কেৰেলা গছবিলাক বিশেষ ভাল নহ'ল। তো এইবিলাক হ'লেও ছিঙি আছোঁ আৰু। তো এইবিলাক গছবিলাক উঠাই দিম এতিয়া। তলত নতুন গছ দিছোঁ, ইয়াত দেখিছেনে, তলত নতুন গছ দিছোঁ। এইজোপাহেঁত গছ বগাইছে, তো এইজোপাহেঁত গছ বগাইছে। লাই শাক সৰিয়হবিলাক উঠাই দিম, মাটি চপাই দিম, এইটো আকৌ নতুনকৈ উঠাই দিম, আৰু এইবিলাক কাটি দিম। তো এইফালেও ঠিক ইয়াতো সেই লাই শাকে ছটিওৱা হৈছে, ইয়াতো সেয়া। তো এইফালেও এইডোখৰ অকণমান আগতীয়াকৈ ছটিয়াইছিলোঁ, এইডোখৰ ওলাইছে এতিয়া। এইডোখৰ ৰুম আৰু 10 দিনমানৰ পিছত। মই প্ৰায় 20,000 লাই শাক ৰুবলৈ মানে টাৰ্গেট এটা কৰি থৈছোঁ। 20,000 লাই শাক ৰুম এইবাৰ। তো এইডোখৰতে আছে অলপমান, আৰু সিফালেও সেইডোখৰত ছটিওৱা আছে। সেইডোখৰতো সেই ওলাইছে, সৰু সৰু হৈ আছে, এয়া সৰু সৰু হৈ আছে, দেখিছেনে এয়া। তো এইফালে ইয়াত পালেং আছে, এইখিনিতে খান্দি, আৰু ইয়াতে খান্দি। তো বাকী এইবিলাক চব সৰিয়হ। হেন্দালিখন তলতনো কেলেই এনেই পৰি থাকিব লাগে জেগাডোখৰ, সেইটো মানে লগাই থৈছোঁ। বাকী ইফালে পথাৰত কাম চলি আছে, পথাৰত হাল বোৱাই আছোঁ। এইডোখৰ 3 বিঘা চিটটা আছে, এইফালে এইডোখৰ হাল বোৱাই আছোঁ, ইয়াৰ পৰা একদম পূৰা ইয়াৰ পৰা হেৰিয়ালৈকে। আৰু পিছফালেও মই বিলাহী 2 বিঘা উলিয়াম। তো পিছফালে এডোখৰ হাল চাল বোৱা নাই, এতিয়া গুটি পচোৱা নাই, যিহেতু পচামহে, তো উলিয়াম। তো বাকী এইবিলাকে লাগি আছোঁ। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই, আৰু বহুত দিন অহাও নাই, মানে সময়ো পোৱা নাই। ইমানেই কামত বিজি মানে ভিডিঅ' কৰিবলৈ, তো একেবাৰে সময় নাই মানে। তো এতিয়া আহিম বুলি ভাবিছোঁ লাহেকৈ, বহুত বেছি ব্যস্ততাৰ মাজত আছোঁ। তো ইয়াতো সেয়া সৰিয়হ আছে, সৰিয়হ। এইফালে জলকীয়া একদম সৌৰ পৰা ইয়ালৈকে লাইনকৈ জলকীয়া আছে, এই দেখিব পাৰিছে। মটৰ আছে ইয়াত লাইন। সৰিয়হবিলাক উঠাই বিকি দিম, তো মটৰবিলাক থাকি যাব। হেন্দালি কমপ্লিট হোৱালৈকে মটৰো খতম হৈ যাব। তো জেগাবিলাক এনেই পৰি থাকিব নালাগে। তো তেনেকৈ কামবিলাক চলাই আছোঁ বৰ্তমান, আৰু এইফালে গাহৰি মাংসৰ লগত খাম বুলি সেইজোপা লাই শাক দেখিছে, ডাঙৰ লাই শাক এজোপা আছে। গাহৰি মাংসৰ লগত খাম বুলি সেই লাই শাক ৰাখি থৈছোঁ। মানে গাহৰি মাংস আনি খাবলৈও সময় পোৱা নাই। তো খেতিবিলাক আগবঢ়াই লৈ লৈছোঁ। তো বাকী সেইখিনিয়ে আৰু খেতিখিনি আগবঢ়াই লৈছোঁ।
আহি থাকিম এতিয়া ভিডিঅ'ত। বহুতখিনি কাম কৰি থাকিবলগীয়া হৈছে ইফালে সিফালে, তো সেইটো কাৰণে বহুত দিন আহিব পৰা নাই। তো এতিয়া এটা দুটা ভিডিঅ' দি থাকিব লাগিব মাজে সময়ে। তো ইফালেও এইখন হেন্দালিখন পূৰা পুখুৰীটো হয়, তালৈকে হেন্দালি থাকিব। তো পানীলাহে বগাই আছে। ইফালে তুৰৈ আছিলে, তুৰৈটো প্ৰায় খতম হৈ গ'ল। সেয়া বেঙেনা তো এইটো আৰু 10 দিনমানৰ পিছত ছিঙিব পৰা হৈ যাব চাগে। তো এয়া বাকী খেতি বাতি সকলোবিলাক সামৰিলোঁ। তো মৰণা চৰণা মাৰি সকলো হৈ গ'ল, ধান চান চপালোঁ। এই খেৰকেইডাল চপাবলৈ আছে। তো বাকী কমপ্লিট কাম হৈ গ'ল। এতিয়া পাম খেতিত লাগি আছোঁ। বাকী হেন্দালি আৰু এয়া বহাই আনি আছোঁ। পূৰা চোতালখন গোটেইখন হেন্দালি কৰি দিম বুলি ভাবিছোঁ, জাবৰ কৰি পেলাম বুলি ভাবিছোঁ। বাকী হাঁহো তেনেকৈ নাই, এই পাতি হাঁহ কেইটামান আছে সঁচৰ, আৰু চীনা হাঁহ আছে 15টামান বিকিব পৰা। বাকী ইয়াত সঁচৰ হাঁহহে আছে, বিশেষ নাই। বাকী এইখিনি ফাৰ্মৰ হাঁহখিনি খতম হৈ গ'ল। আৰু এইফালে পোৱালি কেইটামান ওলাইছে, সেই জগিছে, এইকেইটাকো কৰি আছোঁ। খানা চানা দি থকা হৈছে, সিহঁতকো দানা চানা দিছোঁ এতিয়া। তো এয়া কাৰোবাক চীনা হাঁহ লাগিলে মেছেজ কৰিব পাৰে, জনাব পাৰে। মোৰ ঘৰত আছে চীনা হাঁহ অলৰেডি বিকিব পৰা। তো চীনা হাঁহ লাগিলে জনাব পাৰে। তাৰপিছত মানে এই আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ মানুহৰ কাণ্ড চাওক। এইফালে চাওক, প্ৰায় 2 ফুটৰ ওপৰতে মানে এই তাঁৰ দি থোৱা আছে। সৰু ল'ৰা ছোৱালীখিনি ইয়াতে খেলি থাকে মানে এইডোখৰত, এই ছাই হৈ যাব মানে। ইমান জহৰ আমি কাৰবাৰ কৰি থৈ গ'ল যে, মূৰত মাল নাইকিয়া কাৰবাৰ। এই দেখিছেনে ইমান তলত আছে। আৰু কাৰেণ্টৰ প্ৰব্লেমো হোৱা নাই আজিলৈকে, চকুও পৰা নাই। তো আজি মানে চাইছোঁ কাৰেণ্টটো অলপমান মানে হেৰিডাল ছিগিলে। এই দেখিছেনে জহৰ আমি কাৰবাৰ কৰি থৈ গৈছে। মাহে মাহে বিলটো কাটি থাকিব খাচো। এই বাপেকৰ মূৰটো আজিকালি ৰিচাৰ্জৰ কৰিলে বিলো এসোপামান খায়, সেইটো কোনো কথা নাই বাৰু, দি আছোঁ। এই দেখিছে নাই কিমান জহৰ আমি কাৰবাৰটো কৰিছে। এইটো চাওক, জহৰ আমি কাৰবাৰ কৰিছে। এতিয়া ল'ৰা ছোৱালী মৰিব, তাকে কিবা এটা কৰিব লাগিব। চৰকাৰেতো একো ঘটিটো কৰি নিদিয়েই, আমি কিবা এটা কৰিব লাগিব। এইফালে লিখি থোৱা আছে 11,000 ভল্ট, খতৰা, বিপদ, ডেঞ্জাৰ। তিয়ঁহৰ গছটো মানে একেবাৰে খতম হৈ গ'ল যদিও, কিন্তু ইয়াত মানে মালটো এতিয়া ওলাই আছে, সেইকাৰণে অলপ পানী অলপ দি দিছোঁ। তো মানে বেছি নহয় আৰু 1 কোটামান বিকিম, তাৰপিছত ছিঙি মানে গছবিলাক কাটি পেলাম আৰু নতুন গছ লগাব লাগিব। তো সেইকাৰণে পানী অলপ দি দিছোঁ। ওলাই যাব অহা বেছি বাৰমান লাগে, 10-15 কিলো। এইবিলাক কলিবিলাক দেখিছে, কলিবিলাক আছে মানে ওলাই যাব। পানী অলপ দি দিছোঁ, বিশেষকৈ দামটো আছে যে। তাৰপিছত মানে কাৰেণ্টৰ বিষয়ে যিটো ভিডিঅ'টো বনালোঁ মানে, সেইবিলাক মই ৰজাঘৰীয়া কাণত পৰিবৰ কাৰণেহে দিছোঁ। আজি যেতিয়াৰ পৰা কাৰেণ্টটো হ'ল 10 বছৰ ওপৰত হ'ল, তেতিয়াৰ পৰা মানে আমাৰ ওচৰৰ দাদা দুজনে বনাই থাকে। মই বাৰু এইবিলাকত হাত নিদিওঁ, কাৰণ মই ইলেক্ট্ৰিচিয়ান নহয়ো, ইলেক্ট্ৰিকৰ বিষয়ে বিশেষ নাজানো। আৰু মানে আমিয়ে ঠিক কৰি থাকিবলগীয়া হয়, কাৰেণ্টৰ বিভাগৰ মানুহক মাতিলে নাহে। তো সময়মতেতো আগতে কাৰেণ্টৰ বিল নিবলৈ আহে, আজিকালিতো বাৰু ৰিচাৰ্জ হৈ গ'ল। এটা হিচাপত ভালেই হ'ল বাৰু, 2 টকামান বেছি আহে যদিও ভালেই হ'ল। কেলৈ মোবাইল যেনেকৈ ৰিচাৰ্জ নকৰিলে নহয়, কাৰেণ্টটো ৰিচাৰ্জ কৰিবই লাগে, হ'লেও কাৰেণ্টটো অলপ বেছি আহে বাৰু। তো এইবিলাক কাৰেণ্টটো বিলটো আহিলেও নহ'ব। তো আমি টাইমমতে সুবিধাবিলাক পাবলৈ, বিশেষ আমি খেতিয়ক মানুহ, এতিয়া টাইমমতে পানী দিব লাগে। এতিয়া মই এইটো পানীটো প্ৰায় আৰম্ভ কৰিছিলোঁ 10টামান বজাৰ পৰাই দিম বুলি, দেখিলোঁ কাৰেণ্টটো নাই। পিছতহে গম পালোঁ যে ট্ৰেন্সফৰ্মাৰতহে গৈ আছে মানে। ট্ৰেন্সফৰ্মাৰত গৈ আছে, এতিয়া নিজে ঠিক কৰি ল'বলগীয়া হ'ল। ইলেক্ট্ৰিকৰ মানে ইলেক্ট্ৰিক বিষয়াসকল নাহে মানে, ইলেক্ট্ৰিকৰ যিসকল মানে কৰ্মচাৰী সেইসকলে আহি ঠিক কৰিবহি লাগে, সিহঁতি নাহে মানে। আৰু ট্ৰেন্সফৰ্মাৰটোৰ অৱস্থাই তেনেই মানে বেয়া হৈ আছে। তো ৰেচপন্সিবিলিটি বোলা বস্তু এটাতো নায়েই। তো আহিব লাগে সিহঁতৰ কাম, সেইটো মানে কোনোবাই বেয়া পায়ো লাভ নাই। মই যিটো ক'ম মানে ডাইৰেক্ট দেখা দেখিকৈ ক'ম। মই ৰজাঘৰীয়া কাণত পৰিবৰ কাৰণেহে ভিডিঅ'টো বনালোঁ। তো সিমানেই। আৰু ৰাস্তা দেখিছে নহয় আমাৰ ইয়াৰ গতি। এই এতিয়া খৰালি দিন যে, এই খৰালি দিনৰ কাৰণে এই ধূলিকণৰ সুবিধাটোকে হৈছে। নহ'লে বাৰিষা কালত অকণমান ভাল হয়, বোকা হয়, গাড়ী চাড়ীবিলাক এইফালৰ পৰা উলিয়াই নিলে মানে সেইফালে তাতে থৈ গুচি আহিবলগীয়া হয়। তো ধুনীয়া ৰাস্তা, চৰকাৰে ফেচিলিটি দিছে আমাক বহুত। তো এবাৰ আমি চৰকাৰক ভোটো দিম। আমি গোটেইখিনি ৰাইজে পাতিছোঁ, আমাৰ ইয়াত বহুত মানুহে আছে, এইফালে সেইফালে সেয়ালৈকে একদম গোটেই আমি পাতিছোঁ। এবাৰ ভোট দিম ধুনীয়াকৈ এই চৰকাৰক, যি চৰকাৰে হওক ধুনীয়াকৈ ভোট গৈ দিম। আৰু ৰাস্তাটো ইমান ধুনীয়া ফেচিলিটি কৰি দিছে। ইয়াত আমি এতিয়া বাৰিষা কালত আমি ইয়াত নাও চলাব পৰা, ইয়াৰ ৰাস্তাত ধান ৰুব পৰা ইমান ধুনীয়া ফেচিলিটি ৰাস্তা।
হয়তো তিতাবৰ সমষ্টিত নাই বুলি ক'লেও বেয়া নহয়। তো আমি এইবাৰ চৰকাৰক ধুনীয়াকৈ ভোট দিম। ভোট বিচাৰি আহিব এতিয়া, ভোট বিচাৰি আহিব, ধুনীয়াকৈ সন্মান সহকাৰে মাতি আনিম পদূলিমুখৰ পৰা, শৰাই চৰাই দি মাতি আনিম আৰু ধুনীয়াকৈ গৈ ভোট দিম। সেইটো আপোনালোকে মনত ৰাখি থোৱাটো ভাল হ'ব দেই। ইমানেই কথা। তো আজিলৈ বাই, ভিডিঅ'টো ইমানেই আছিলে। পাৰিলে শ্বেয়াৰ কৰক আপোনালোকে, কাৰণ এনেকুৱা দুটা কথা ৰজাঘৰীয়া কাণত পৰিব লাগে। কাৰণ ৰজাঘৰীয়া তাত বহি থাকিলে নহ'ব, ধুনীয়াকৈ ৰজাঘৰীয়াই যিমানখিনি মানে বাধা কৰে, মানে যিমানখিনি কৰিম বুলি কয় সিমানখিনিতো কৰিব নোৱাৰে বাৰু। সেইখিনি দেখি আছোঁ। মাইকী মানুহখিনিক যিটো ঠগন দি আছে সেইটো দেখি আছোঁ। মাইকী মানুহখিনিক গৰু বোৱাদি বোৱাই আছে, কিবা কৰিম নাই, এইবিলাক আমি জনা আছে। বাকী ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।